15 নম্বৰ প্ৰশ্নত কৈছে কি যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ fx ইকুৱেল x² - 5x + 4 4ৰ শূন্য হলে তেন্তে 1/α + 1/β - 2α β মান নিৰ্ণয় কৰা। তো এইটো কেনেকৈ সমাধান কৰিব লাগে চাও হা। 15 নম্বৰত আছে বহুপদটো হল x² - 5x + 4 শূন্য দুটা হল আলফা আৰু বিটা। ইয়াত আমাৰ 1/α + 1/β - 2α β এইখিনিৰ মান উলিয়াব লাগে কিমান হ'ব। তেতিয়াহ'লে আমি ইয়াতে কি কৰিম যে সমাধান কৰিম। ইয়াত আমাৰ প্ৰথমত 1 নম্বৰত আমাৰ হেৰি কৰিব লাগিব আলফা প্লাছ বিটাৰ মান উলিয়াব লাগিব। তো আলফা প্লাছ বিটাৰ মান যদি উলিয়াও এইটো সূত্ৰ আছিলে -b/a -b টো হল x ৰ সহগ। এতিয়া ইয়াতে আছে -5 এই -2 ইয়াৰ পৰা আহিলে এইটো মাইনাছ আগৰ পৰাই আছিলে আৰু এইটো হল x² হওক। তো x² লগত মনে মনে 1 আছে এইটো হ'ব ইয়াতে তলত। তেতিয়াহ'লে মাইনাছ মাইনাছ প্লাছ হ'ব 5/1 তাৰ মানে হল 5 একেধৰণ কৰিলে 5 বাৰ যাব। তাৰপিছত 2 নম্বৰটো কি আছিলে আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল c/a c টো হল ধ্ৰুৱক পদ যেটো আছে 4 ধ্ৰুৱক পদ আৰু এই হল x² হওক 1 তেতিয়াহ'লে হ'ব ইয়াতে 4। এতিয়া চোৱা এইখিনি শৰ্ত আমি পূৰণ কৰিম 1/α + 1/β - 2α β এইখিনিৰ মান উলিয়াম। ইয়াতে চোৱা যদি আমি হেৰি কৰোঁ এই দুয়োটাৰ লসাগু লওঁ তেতিয়া হ'ব ইয়াতে আলফা ইনটু বিটা। তেতিয়া ইয়াত আলফা কেনসেল হ'ব বিটা আহিব, ইয়াত বিটা কেনসেল হ'ব আলফা আহিব, তাৰপিছত -2α β। ইয়াতে আমি যদি মান বহাই দিওঁ যে আলফা প্লাছ বিটা আলফাটো আগত দিলোঁ বিটাটো পিছত দিলোঁ তাৰপিছত তলত আছে আলফা বিটা -2α বিটা। এতিয়া আমি মান বহাব পাৰিম। সো আলফা প্লাছ বিটাৰ মান কিমান পাইছোঁ আলফা প্লাছ বিটাৰ মান হল 5 আলফা ইনটু বিটাৰ মান পাইছোঁ 4 -2 ইনটু আলফা ইনটু বিটাৰ মান 4। তেতিয়াহ'লে 5/4 - 8 ইয়াতে চোৱা আমি কি কৰিব পাৰোঁ ইয়াতে আমি দুটাৰ লসাগু ল'ব পাৰিম। ইয়াতে আমি লসাগু ল'ম ইয়াতে 8ৰ তলত 1 আছে বুলি ধৰা লসাগু হ'ব 4 তেতিয়া 5 বিয়োগ 1 4 বাৰ যাব 4 8 গুণ 32 হ'ব ইয়াতে। তো 32ৰ পৰা 8 গ'লে 5 গ'লে মাইনাছ কিমান থাকিব 27 আৰু তলত 4। তো এইখিনি এনসাৰ হ'ব।